আফগানিস্তানৰ ৰাজধানী কাবুলৰ দৃশ্য এইদৰে হাতে হাতে অস্ত্ৰ লৈ প্ৰতিখন গাড়ী তালাচী চলাইছে তালিবানৰ বিদ্ৰোহীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন দেশত আৰক্ষীয়ে এইদৰে তালাচী অভিযান চলোৱা দেখা যায় কিন্তু আফগানিস্তান এতিয়া এনে এখন দেশলৈ পৰিণত হৈছে য'ত সন্ত্ৰাসবাদীয়ে হাতে হাতে AK-47কে ধৰি অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ লৈ প্ৰতিখন যান বাহন পৰীক্ষা কৰিছে প্ৰতিখন গাড়ীত বিস্ফোৰক সামগ্ৰী আছে নেকি পৰীক্ষা কৰিছে তালিবানৰ সন্ত্ৰাসবাদীৰ এই দলটোৱে প্ৰশ্ন হৈছে এনেধৰণৰ অভিযান তালিবানে চলাইছে কিয় 10খন জিলাত আমি 24 ঘণ্টাই পহৰা দিছোঁ স্থানীয় লোকৰ নিৰাপত্তাৰ বাবে আমি এই ব্যৱস্থা লৈছোঁ জনগণক আমি সম্পূৰ্ণ নিৰাপত্তা দিব বিচাৰোঁ কোনেও যাতে লুটপাট কৰিব নোৱাৰে চকু দিছোঁ এয়া হৈছে তালিবান কমাণ্ডাৰৰ দাবী যি তালিবানে সমগ্ৰ দেশত সন্ত্ৰাসৰ সৃষ্টি কৰিছে সেই তালিবানে এতিয়া জনতাক নিৰাপত্তা দিবলৈ এনেধৰণে তালাচী চকী চলাইছে এবাৰ ৰাষ্ট্ৰপতি ভৱনৰ ভিতৰৰ এই দৃশ্যমান ৰাষ্ট্ৰপতি ভৱনৰ স্বতন্ত্ৰতা গৰিমা এই তালিবানী উগ্ৰপন্থীয়ে যেন শেষ কৰি পেলাইছে ৰাষ্ট্ৰপতিৰ আসনত বহিছে তালিবানৰ সন্ত্ৰাসবাদী হাতে হাতে অস্ত্ৰ লৈ ৰাষ্ট্ৰপতি ভৱনৰ ভিতৰত এইদৰে তেওঁলোকে বহি প্ৰকৃততে ৰাষ্ট্ৰপতিৰ আসনখনৰ সন্মান লাভ কৰিছে অথচ এই তালিবানে এতিয়া দেশক নিৰাপত্তা দিব পাৰিছে আফগানিস্তানৰ নাগৰিক মুঠেই সন্তুষ্ট নহয় ইয়াৰ প্ৰমাণ আফগানিস্তানস্থিত বিমানকোট এই বিমানকোটৰ পৰা হাজাৰ হাজাৰ লোকে কিদৰে পলায়ন কৰিবলৈ চেষ্টা চলাইছে তাৰে নিৰ্দেশনে প্ৰমাণিত হৈছে আচলতে আফগানিস্তানত এতিয়া কোনো নিৰাপদ নহয় তালিবানৰ সৈতে কোনো থাকিব বিচৰা নাই আফগানিস্তান পাকিস্তান সীমান্তত উত্তেজিত জনতালৈ লক্ষ্য কৰি তালিবানৰ গুলীচালনা এইবাৰ ছ'চিয়েল নেটৱৰ্কিং ছাইটত ভাইৰেল হোৱা এই ভিডিঅ'টো মন কৰক এই অঞ্চলটোত প্ৰৱেশ কৰিছে তালিবান বিদ্ৰোহী অঞ্চলটোত উৰি আছিল আফগানিস্তানৰ পতাকা কিন্তু আফগানিস্তানৰ পতাকা নমাই তালিবানৰ পতাকা উৰুৱাবলৈ চেষ্টা চলাইছিল সন্ত্ৰাসবাদী ইয়াৰ বিৰোধিতা কৰিছিল স্থানীয় একাংশ লোকে লগে লগে তালিবানে জনতালৈ লক্ষ্য কৰি গুলীচালনা কৰে স্পষ্টভাৱে শুনা গৈছিল গুলীচালনাৰ শব্দ তালিবানৰ এই গুলীচালনাত কোনো লোক হতাহত হৈছে নে নাই সেই কথা এতিয়াও স্পষ্ট হোৱা নাই কিন্তু তালিবানে এই প্ৰতিবাদকাৰী এইদৰে আক্ৰমণ কৰাৰ পিছত সমগ্ৰ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এইখিনি সময়তে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ গনিক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হৈছে যোৱা 15 আগষ্টত তালিবানে আফগানিস্তান দখল কৰাৰ প্ৰাক মুহূৰ্তত আফগানিস্তানৰ পৰা পলায়ন কৰিছিল ৰাষ্ট্ৰপতি আশ্ৰফ গনি আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ গনিক UAE-লৈ পলায়ন কৰাৰ অভিযোগ গনিয়ে লগত বৃহৎ পৰিমাণৰ ধন লৈ গৈছে বুলি অভিযোগ কৰিছে সতীৰ্থই ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে সন্দেহ প্ৰকাশ কৰা মতে আফগানিস্তানৰ বৃহৎ পৰিমাণৰ ধন ৰাষ্ট্ৰপতি গনিয়ে বিমান যোগে UAE-লৈ লৈ গৈছে এই বিষয়ে তেওঁৰ সতীৰ্থ অভিযোগ উত্থাপন কৰিছে আনকি গনিক গ্ৰেপ্তাৰৰ দাবীও উত্থাপন হৈছে অৱশ্যে UAE-ৰ পৰা গনিয়ে এক ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে দেশবাসীক উদ্দেশ্য কৰি در آخر برایتان یک پیام مهم دارم মই কিয় পলাই আহিলোঁ তাৰ বিষয়ে ক'ব বিচাৰোঁ মই ৰক্তাক্ত পৰিৱেশৰ পৰা দেশখনক মুক্ত কৰাৰ কাৰণেই UAE-লৈ পলাই আহিছোঁ মই আফগানিস্তানলৈ যোৱাৰ কথা চিন্তা কৰিছোঁ মই যদি আফগানিস্তানত থাকিলোহেঁতেন নিৰ্বাচিত ৰাষ্ট্ৰপতিজনক ফাঁচীকাঠত ওলমালেহেঁতেন মই মৃত্যুৰ বাবে ভয় কৰা নাই কিন্তু দেশখন যাতে অপমানিত নহয় তাৰ কাৰণে পলায়ন কৰিলোঁ بر کشورمان و اعاده ارزش‌ها و دستاوردهای এইবাৰ এই ব্যক্তিজনক মন কৰক তালিবানৰ এজন শীৰ্ষস্থানীয় নেতাও এতিয়া সমগ্ৰ বিশ্বৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই ব্যক্তিজন
এই ব্যক্তিজনৰ নাম হৈছে মুল্লা বাৰাদাৰ। মুল্লা বাৰাদাৰ তালিবানৰ অন্যতম প্ৰতিষ্ঠাপক। 20 বছৰৰ অন্তত মুল্লা আফগানিস্তানত উপস্থিত হৈছে। এইবাৰ ভিডিঅ'টোলৈ মন কৰক। কান্দাহাৰ বিমান কোঠৰ দৃশ্য এয়া। এক বিশেষ বিমান যোগে UAEৰ পৰা আহি উপস্থিত হৈছে মুল্লা বাৰাদাৰ। লগে লগে তালিবান সন্ত্ৰাসবাদীৰ মাজত সাংঘাতিক উল্লাস। চৌদিশে হাতে হাতে অস্ত্ৰ লৈ আগবাঢ়ি গৈছে তালিবান বিদ্ৰোহী। মুল্লা বাৰাদাৰক এইদৰে আদৰি অনা হৈছে। কান্দাহাৰৰ পৰা এক বিশাল সমদলৰ জৰিয়তে মুল্লা বাৰাদাৰক লৈ যোৱা হয় আফগানিস্তানৰ ৰাজধানী কাবুলত। কাবুলত এতিয়া দপদপাই আছে তালিবানৰ এই শীৰ্ষ নেতা মুল্লা বাৰাদাৰ। প্ৰশ্ন হৈছে মুল্লা বাৰাদাৰ প্ৰকৃততে কোন? বৰ্তমান সময়ৰ আটাইতকৈ চৰ্চিত নামটোৱে হৈছে তালিবানৰ চৰ্চিত নামটোৱে হৈছে মুল্লা বাৰাদাৰ। এই মুল্লা বাৰাদাৰৰ সৈতে পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIৰ যথেষ্ট ঘনিষ্ঠ সম্পৰ্ক আছিল। কিন্তু পৰৱৰ্তী সময়ত আমেৰিকাৰ হেঁচাত পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIয়ে গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হৈছিল এই মুল্লা বাৰাদাৰক। কিন্তু মধ্যস্থতাৰ স্বাৰ্থতে আমেৰিকাই পাকিস্তানক নিৰ্দেশ দিছিল এই মুল্লা বাৰাদাৰক মুকলি কৰি দিবলৈ। আৰু জেলৰ পৰা মুক্ত হৈ 8 বছৰৰ পিছত মুক্ত হৈছিল এই মুল্লা বাৰাদাৰ। মুক্ত হৈয়ে দোহাত বাহৰ পাতিছিল এই মুল্লা বাৰাদাৰে। দোহাত বাহৰ পাতি আমেৰিকাৰ সৈতে তালিবানৰ হৈ মধ্যস্থতা কৰিছিল বাৰাদাৰে। আমেৰিকাৰ সৈতে শান্তি চুক্তি কৰাৰ পিছতেই আফগানিস্তানত তালিবানৰ অভিযান। ইখনৰ পিছত সিখনকৈ চহৰ দখল। আফগানিস্তানৰ তালিবান চৰকাৰৰ ৰাষ্ট্ৰপতি দৌৰত আছে বাৰাদাৰ। তালিবানৰ মূল প্ৰতিষ্ঠাপক মুল্লা উমাৰৰ জোঁৱায়েক হ'ল বাৰাদাৰ। তালিবানক শক্তিশালী কৰাৰ আঁৰৰ মানুহজনেই হৈছে এই মুল্লা বাৰাদাৰ। গেৰিলা প্ৰশিক্ষণৰ লগতে গেৰিলা কৌশলৰ লগতে ৰাজনৈতিকভাৱেও যথেষ্ট পৰিপক্ক এই মুল্লা বাৰাদাৰ। দেখা গৈছে তালিবানত যথেষ্ট জ্যেষ্ঠ ব্যক্তি আছে যদিও এতিয়া ৰাষ্ট্ৰপতিৰ যি দৌৰ, সেই ৰাষ্ট্ৰপতিৰ দৌৰত প্ৰথমতেই থকা মানুহজনৰ নামটো হৈছে মুল্লা বাৰাদাৰ। মুল্লা বাৰাদাৰ তালিবানৰ বাবে এক গুৰুত্বপূৰ্ণ নেতা। তালিবানৰ ধন সম্পত্তিৰ হিচাপ ৰাখে মুল্লা বাৰাদাৰে। তালিবানে কি কৰিব কি নকৰিব সেই সিদ্ধান্তৰ নিৰ্ণয় কৰে মুল্লা বাৰাদাৰে। 80ৰ দশকত ছোভিয়েট ৰাছিয়াৰ সৈতে যুঁজিছিল মুল্লা বাৰাদাৰে। 1992 চনত ৰাছিয়াৰ প্ৰত্যাৱৰ্তনৰ পিছত আফগানিস্তানৰ বিভিন্ন গোটৰ মাজত গৃহযুদ্ধ চলিছিল। (1994 চনত কান্দাহাৰত এখন মাদ্ৰাছা খুলিছিল বাৰাদাৰে। 1996 চনত কান্দাহাৰত প্ৰতিষ্ঠা হৈছিল তালিবানৰ। ইয়াৰ পিছত তালিবানে আফগানিস্তানৰ ইখনৰ পিছত সিখন প্ৰদেশ দখল কৰে। পৰৱৰ্তী সময়ত সমগ্ৰ আফগানিস্তান দখল কৰে তালিবানে। 2 দশকৰ পূৰ্বে উছামা বিন লাডেনৰ নেতৃত্বত অল কায়দাই WTC ধ্বংস কৰাৰ পিছত প্ৰতিশোধ ল'বলৈ আমেৰিকাই আফগানিস্তানত আক্ৰমণ চলাইছিল। আমেৰিকাৰ লক্ষ্য আফগানিস্তান নাছিল। লক্ষ্য আছিল আফগানিস্তানত গোপনে বাহৰ পাতি থকা উছামা বিন লাডেন। উছামা বিন লাডেনক আশ্ৰয় দিছিল তালিবানে। সেই উদ্দেশ্যৰে আমেৰিকা যুক্তৰাষ্ট্ৰই 2 দশকৰ পূৰ্বে তালিবানৰ ওপৰত আক্ৰমণ কৰি তালিবানৰ ক্ষমতা, তালিবানৰ শাসন উৎখাত কৰিছিল। আমেৰিকাই এক গণতান্ত্ৰিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাইছিল। কিন্তু আমেৰিকা সেনাৰ প্ৰত্যাৱৰ্তনৰ পিছতেই পৰিৱেশ পৰিস্থিতি সলনি হ'ল। এতিয়া সমগ্ৰ আফগানিস্তান দখল কৰিবলৈ সক্ষম হৈছে তালিবানে। অৱশ্যে এতিয়াও তালিবানে দখল কৰিব পৰা নাই পঞ্চাশীৰ নামৰ অঞ্চল। আচলতে এনেদৰে সমগ্ৰ আফগানিস্তান দখল কৰিব পাৰিব বুলি আন নালাগে মুল্লা বাৰাদাৰেও ভবা নাছিল। কাবুল ইমান সহজে দখল কৰিম বুলি ভবা নাছিলোঁ। আল্লাৰ দুৱাত আমি সহজে কাবুল দখল কৰিলোঁ। এতিয়া আমাৰ দায়িত্ব পূৰ্বতকৈ বাঢ়িল। প্ৰতিদিনে দেশ সেৱাৰ বাবে যুঁজি যাম। কাবুলৰ পৰিৱেশ পৰিস্থিতিক লৈ সকলো চিন্তিত। তালিবানে দাবী কৰিছে আফগানিস্তানৰ পৰিৱেশ পৰিস্থিতি স্বাভাৱিক হ'ব, কিন্তু কোনেও তালিবানৰ এই বক্তব্যক বিশ্বাসত ল'ব পৰা নাই। देखिए, तालिबान ने जो घोषणा करी है, सारा विश्व उन घोषणाओं को बड़ी उत्सुकता से देख रहा है
कि आगे तालिबान का बर्ताव क्या रहता है। वास्तविकता और कहने में कई बार फर्क हो जाता है। अभी तालिबान ने कहा है, सरकार में आने के बाद में वास्तविकता क्या होती है वो ज़्यादा जरूरी है देखना है। तो हम देखते हैं कि अभी युद्ध खत्म हुआ है तालिबान के मुताबिक, लेकिन सड़कों पर वहाँ पर अभी भी काफ़ी अराजकता है, लोग भाग रहे हैं, निकलना चाहते हैं। कल के जो दृश्य आपने देखे होंगे कि अफगानिस्तानी वो जो प्लेन से नीचे गिर रहे हैं, वहाँ चढ़े हुए हैं, तो उनके दिल में काफ़ी खौफ है। तो देखते हैं आगे क्या होता है। अगर तालिबान वाकई में अपने ही लोगों का मन से ये खौफ निकालने में कामयाब रहती है और अफगानिस्तान फिर से एक नॉर्मल मुल्क की तरह से आगे बढ़ता है तो अच्छी बात है ये। लेकिन हमें देखना होगा कि वास्तविकता क्या होती है। अभी कुछ कहना बहुत जल्दबाजी होगी। ब्यूरो रिपोर्ट DY365।